নমস্কাৰ, অন্য নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 10 পাছ নতুনকৈ চাকৰি ভেকেঞ্চি খালী হৈছে নগাঁও ডিষ্ট্ৰিক্টত। নগাঁও ডিষ্ট্ৰিক্টত সদৰ, ঢিং, ৰহা, কলিয়াবৰ, কামপুৰ, ৰূপহী, চামগুৰি ৰেভিনিউ চাৰ্কুলত নতুনকৈ ভেকেঞ্চি খালী হৈছে। এই ভেকেঞ্চিনো কি হয় আপোনালোকক জনাই দিম। চ' চাই থাকিব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি চাওঁ তেন্তে টোটেল ভেকেঞ্চি আছে 68টা। যিকেইটা ৰেভিনিউ চাৰ্কুল ইতিমধ্যে মই ক'লোৱে, নগাঁও, সদৰ, ঢিং, ৰহা, কলিয়াবৰ, ৰূপহী, চামগুৰি আৰু কামপুৰত। আৰু ইয়াত যদি চাওঁ তেন্তে বয়সৰ সীমা আপোনাৰ মেক্সিমাম আপুনি 65 বছৰলৈকে আবেদন কৰিব পাৰিব, আৰু কিন্তু 30 বছৰ কম হ'লে আবেদন কৰিব নোৱাৰিব। নেক্সট যদি চাওঁ ইয়াৰ কাৰণে যিটো ভেকেঞ্চি হয় এইটো গাঁও প্ৰধানৰ কাৰণে হয় ভেকেঞ্চি। ইয়াৰ কাৰণে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ দিছ এৰিয়া হ'ব লাগিব। নেক্সট আহিলে প্ৰপাৰ্টিৰ ক্ষেত্ৰত আপোনাৰ এখন মাটিৰ প্ৰয়োজন হ'ব, যিহেতু থাকিব। আৰু তাৰোপৰি আপুনি যদি বিয়া পতা হয় তেন্তে 2জনতকৈ অধিক লিভিং চিলড্ৰেন অৰ্থাৎ 2জন চিলড্ৰেন হ'ব নোৱাৰিব। নেক্সট আহিলে গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নোৱাৰিব, আৰু অলৰেডি গম পায়ে গভৰ্ণমেণ্ট